ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ পৰিৱেশ পাঠ্যপুথিৰ পাঠ নম্বৰ 3 বতৰ নামৰ এই পাঠটো আলোচনা কৰিম। তোমালোকে পাঠটো ভালদৰে পঢ়িবা। ইয়াতে খুব গুৰুত্বপূৰ্ণ কিছুমান কথা আলোচনা কৰা হৈছে বতৰৰ বিষয়ে, যে বতৰ কেই প্ৰকাৰৰ, যে বতৰ বিভিন্ন প্ৰকাৰৰ আছে। ফৰকাল বতৰৰ কথা কৈছে, তাৰ পিছত ডাৱৰীয়া বতৰৰ কথা কৈছে। এই কথাবিলাক তোমালোকে আমি সদায় দেখি শুনি থকা কথাবিলাকে, কিন্তু ইয়াত তোমালোকক বহুত গুৰুত্বপূৰ্ণ কথা দিছে। তোমালোকে এইবিলাক পঢ়িবা। বৰষুণৰ বতৰ কাক বোলে ইত্যাদি ইত্যাদি কথাবোৰ দিছে। মই পাঠটো অৱশ্যে তোমালোকক বুজাই নিদিওঁ, তোমালোকে নিজে পঢ়িবা। মই মাত্ৰ এই পাঠটোত থকা যিবিলাক প্ৰশ্ন আছে সেই প্ৰশ্নবিলাকহে আলোচনা কৰিম। ইয়াত ধুমুহাৰ বিষয়ে কৈছে, তাৰপিছত আকৌ শুকান বা খৰাং বতৰৰ বিষয়ে কৈছে। তাৰপিছত চোৱা, এইখিনিতে আমাক এটা প্ৰশ্ন দিছে যে চিন্তা কৰি লিখোঁ আহা, যে এনে বতৰত আমাৰ কি কি অসুবিধা হ'ব পাৰে আৰু খেতিয়কৰ কি কি সমস্যা হ'ব পাৰে। কেনে বতৰৰ কথা কৈছে? এই শুকান বতৰৰ কথা কৈছে, যে শুকান বতৰত আমাৰ কি কি অসুবিধা হয়। এতিয়া আমাক এইখিনিতে অকণমান মই দুটামান কথা কৈ ল'ব বিচাৰিছোঁ, যে শুকান বতৰ বা খৰাং বতৰ কি কেতিয়া হয়? যে কেতিয়াবা বহুদিন ধৰি বৰষুণ নহ'ব পাৰে, আৰু দীৰ্ঘদিন বৰষুণৰ অভাৱত আমাৰ কি হয়, গছ গছনি শুকাই যায়, ঘাঁহ বন শুকাই যায়, মাটিত আমাৰ পুখুৰী খাল বিলবিলাকত পানীৰ পৰিমাণ কমি যায়, মাটিত চিৰাল ফাট মেলে। এনে অৱস্থা বা বতৰকে কি কৈছে? খৰাং বতৰ বুলি কোৱা হয়। আৰু আমাক এই প্ৰশ্ন সুধিছে যে এনে বতৰত আমাৰ কি কি অসুবিধা হ'ব পাৰে। গতিকে এই প্ৰশ্নটো তোমালোকক মই লিখাই দিবলৈ চেষ্টা কৰিছোঁ, যে এনে বতৰত মানে খৰাং বতৰত আমাৰ কি কি অসুবিধা হ'ব পাৰে, খেতিয়কৰ কি কি সমস্যা হ'ব পাৰে। তাৰ উত্তৰটো তোমালোকে এইধৰণে লিখিবা, যে প্ৰশ্নটো তোমালোকে প্ৰথমে এইধৰণে লিখি ল'বা। এইটো মই কৰি দিছোঁ তোমালোকৰ উত্তৰটো কি হ'ব, যে খৰাং বতৰত বৰষুণৰ অভাৱত পানীৰ উৎসসমূহ শুকাই যায়, মাটিবোৰত চিৰাল ফাট দিয়ে, গছ বন পাত লতা আদি শুকাই যায়, ফলত মানুহৰ স্বাভাৱিক জীৱন প্ৰণালীত অসুবিধাৰ সৃষ্টি হয়। এই কথাখিনি তোমালোকে লিখি দিলে হৈ যাব, ঠিক আছে। তাৰপিছত আৰু এটা কথা সুধিছে যে খেতিয়কৰ কি সমস্যা হয়। গতিকে ফাৰ্ষ্ট পাৰ্টটো এইটো মই অকণমান ৰৈ দিছোঁ, যাতে তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। তাৰপিছত নেক্সট আৰু অলপ আছে এইটো, যে এনে বতৰত পানীৰ অভাৱত খেতিয়কৰ কৃষিকাৰ্য কৰিবলৈ অসুবিধা হয়, কৃষিজাত সামগ্ৰীৰ উৎপাদনত সমস্যাৰ সৃষ্টি হয়। গতিকে এই কথাখিনি তোমালোকে লিখিবা। তাৰপিছত নেক্সট কি কৈছে আমি চাওঁচোন ব'লা। আকৌ ইয়াতে কিছুমান আমাক প্ৰশ্ন দিছে, যে দলত আলোচনা কৰি উত্তৰ লিখোঁ আহা। যে কি কৰিবলৈ দিছে আমি পটাপট এইকেইটাও আমি কৰিবলৈ চেষ্টা কৰোঁচোন আহা। যে বিজুলী গাজনিৰে বৰষুণ আহিলে আমি কিয় ঘৰৰ ভিতৰত আশ্ৰয় ল'ব লাগে। এইটো আমাক আলোচনা কৰি লিখিবলৈ কৈছে, যে বিজুলী গাজনি মাৰিলে আমি কিয় ঘৰৰ ভিতৰত থাকিব লাগে, সেই কথাটো চিন্তা কৰি লিখিবলৈ কৈছে। গতিকে এইটো মই তোমালোকক কৰাই দিবলৈ চেষ্টা কৰিছোঁ। প্ৰশ্নটো তোমালোকে লিখিবা বহীত, যে বিজুলী গাজনিৰে বৰষুণ আহিলে আমি কিয় ঘৰৰ ভিতৰত আশ্ৰয় ল'ব লাগে। তাৰ উত্তৰটো এই ধৰণেই হ'ব, যে এইটো বিজুলী গাজনিৰে বৰষুণ আহিলে আমি ঘৰৰ ভিতৰত আশ্ৰয় ল'ব লাগে, কাৰণ বৰষুণত তিতিলে আমাৰ বেমাৰ আজাৰ হ'ব পাৰে। তদুপৰি বাহিৰৰ মুকলি ঠাইত থাকিলে গাত বিজুলী পৰাৰ সম্ভাৱনাও থাকে। গতিকে দুটা কাৰণ মই লিখিছোঁ, যে প্ৰথম কথাটো হ'ল কি, আমি যদি বিজুলী গাজনিৰে বৰষুণ আমি যদি বাহিৰত থাকোঁ তেতিয়াহ'লে আমিতো ভিজি যাম। যদি আমি বৰষুণত ভিজি যাওঁ, তিতি যাওঁ, তেতিয়াহ'লে আমাৰ বেমাৰ আজাৰ হ'ব পাৰে। তদুপৰি এই এনেকুৱা বিজুলী গাজনিৰ বতৰত কি হয়, বিজুলী পৰাৰ সম্ভাৱনাটো খুব বেছি থাকে। গতিকে আমি ঘৰৰ ভিতৰত থাকিব লাগে। ঘৰৰ ভিতৰত থাকিলে আমি কি হ'ব, নিৰাপদ হৈ থাকোঁ। গতিকে প্ৰশ্নটোৰ উত্তৰ এইটো। তাৰপিছত নেক্সট আমাক ক'লে যে নেৰা নেপেৰা বৰষুণৰ ফলত আমাৰ কি কি ধৰণৰ সমস্যাৰ সৃষ্টি হয়। এতিয়া সঘনাই বৰষুণ হ'লে, সাধাৰণতে এতিয়া বৰ্তমান বাৰিষাৰ বতৰত বৰষুণ আমাৰ সঘনাই হয়, তেনেকুৱা বতৰত আমাৰ কি কি সমস্যাৰ সৃষ্টি হয়। তাৰ উত্তৰটো এই ধৰণে তোমালোকে প্ৰশ্নটো লিখিবা, নেৰা নেপেৰা বৰষুণৰ ফলত আমাৰ কি ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে লিখিবা তোমালোকে। যে উত্তৰ, নেৰা নেপেৰা বৰষুণৰ ফলত পুখুৰী খাল বিল নদ নদী আদি পানীৰে উপচি পৰে, ফলত নদী কাষৰীয়া অঞ্চলত বানপানীৰ সৃষ্টি হ'ব পাৰে। প্ৰবল বৰষুণৰ বাবে খেতি বাতি ঘৰ দুৱাৰ ক্ষতিগ্ৰস্ত হ'ব। আৰু আছে, একেলগে লিখি ল'বা। তাৰপিছত মই উঠাই দিছোঁ হ'ব, তাৰপৰা পুনৰ লিখিবা পাৰে। ভূমিস্খলন গৰাখহনীয়া ইত্যাদি সমস্যাই দেখা দিব পাৰে। অত্যাধিক বৰষুণৰ ফলত কেঁচা পথসমূহ বোকাময় হৈ পৰিব পাৰে, তথা বাট পথ পানীৰে উপচি পৰি
যাতায়াতৰ বিঘিনি ঘটাব পাৰে গতিকে নেৰানেপেৰা বৰষুণ হ'লে আমাৰ এইখিনি সমস্যা হ'ব পাৰে গতিকে এইখিনি মই তোমালোকক লিখাই দিবলৈ চেষ্টা কৰিছোঁ তাৰ নেক্সট আমি কি দিছে চাওঁচোন বলা তাৰ পিছত চোৱা এইখিনি কি ক'লে যে বহুত দিন বৰষুণ নহ'লে বতৰটো শুকান হৈ কিয় শুকান হৈ পৰে যেতিয়া আমাৰ বহুত দিন বৰষুণ নহয় তেতিয়া বতৰটো কিয় শুকান হৈ পৰে বুলি আমাক সুধিছে তাৰ উত্তৰটো এই ধৰণে মই দিছোঁ তোমালোকক যে প্ৰথম প্ৰশ্নটো তোমালোকে লিখিবা যে বহুত দিন ধৰি বৰষুণ নহ'লে বতৰটো কিয় শুকান হৈ পৰে তাৰ উত্তৰটো কি যে বহুত দিন ধৰি বৰষুণ নহ'লে গছ বন পাত লতা আদি শুকাই যায় বায়ুত জলীয় বাষ্পৰ পৰিমাণ কমি যায় বায়ুত ধূলি বালিৰ পৰিমাণ বৃদ্ধি হয় ফলত বতৰটো শুকান হৈ পৰে গতিকে এটা দৰকাৰী প্ৰশ্নই গতিকে এইখিনি তোমালোকে লিখিবা তাৰ পিছত নেক্সট কি দিছে চাওঁচোন বলা তাৰ পিছত লাষ্ট আমাক এইখিনি আৰু এটা সুধিছে যে ধুমুহা আহিলে আমাৰ কি অসুবিধা হ'ব পাৰে এই গোটেইখিনি কথা আমাক চিন্তা কৰি লিখিবলৈ কৈছে আৰু আমি এইবিলাক সদায় পাই অহা বস্তু এই বতৰবিলাক আমাৰ পৰিচিত ধুমুহা বতৰ খৰাং বতৰ এইবিলাক তাৰ লাষ্ট আমাক সুধিলে কি ধুমুহা আহিলে আমাৰ কি অসুবিধা হ'ব পাৰে তাৰ উত্তৰটো মই এই ধৰণে দিবলৈ চেষ্টা কৰিছোঁ যে প্ৰশ্নটো তোমালোকে লিখি ল'বা তাৰ উত্তৰটো কি যে ধুমুহা আহিলে ঘৰ দুৱাৰ ভাঙিব বা উৰুৱাই নিব পাৰে গছ-গছনি বিজুলীৰ খুঁটা আদি উভালি পৰিব পাৰে খেতি পথাৰ নষ্ট হ'ব পাৰে গতিকে ধুমুহা আহিলে আমাৰ এইখিনি অসুবিধা হ'ব পাৰে গতিকে এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে এই ধৰণে লিখিবা ঠিক আছে তাৰ পিছত চাওঁ বলা এতিয়া ইয়াতে আৰু কিছুমান দৰকাৰী কথা দিছে এইবিলাক তোমালোকে পঢ়িবা মই মাজত তাৰ পিছত এইখিনিতে আমাক খুব এটা দৰকাৰী কথা কৈছে চোৱা এই বায়ুমণ্ডলৰ উষ্ণতা চাপ বতাহৰ দিশ আৰু বেগ বৰষুণৰ পৰিমাণ মেঘৰ উপস্থিতি বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ আদিৰ ওপৰত বতৰ নিৰ্ভৰ কৰে গতিকে এই বস্তুকেইটাৰ ওপৰত বতৰ নিৰ্ভৰ কৰে এতিয়া চিন্তা কৰি লিখোঁ হা এইখিনি তোমালোকক এখন তালিকা দি দিছে মই এখন তোমালোকক পূৰাই দিবলৈ চেষ্টা কৰিছোঁ যে বতৰৰ অৱস্থা ইয়াত কি আছে বতৰৰ অৱস্থা আৰু এইফালে কি কৈছে আমাক বতৰৰ কোনটো উপাদানৰ কথা কোৱা হৈছে এই কথাটো কৈছে প্ৰথমে আমাক ক'লে যে আজি বৰ ৰ'দ দিছে এই আজি বৰ ৰ'দ দিছে সেইটো বতৰৰ কোনটো উপাদান তাত সোমাই আছে সেইটো হ'ল বায়ুমণ্ডলৰ উষ্ণতাৰ কথাটো তাত সোমাই আছে তাৰপিছত বতৰটো ডাৱৰীয়া হৈছে তাত বতৰৰ কোনটো উপাদানৰ কথা কৈছে মেঘৰ উপস্থিতিৰ কথা কৈছে তাৰপিছত ধুমুহা আহিছে ধুমুহা আহিলে বতৰৰ কোনটো উপাদান জড়িত হৈ থাকিব বতাহৰ দিশ আৰু বেগ এই কথাটো জড়িত হৈ থাকিব আৰু লাষ্ট নদ নদীবোৰ পানীৰ উপচি পৰিছে তাৰ অৰ্থ তাৰ কোনটো উপাদান সোমাই থাকিব বৰষুণৰ পৰিমাণ গতিকে এইবিলাক হৈছে বতৰৰ উপাদান আৰু এই কথাটো তোমালোকক এইখিনি মই হাইলাইট কৰি দিছোঁ বায়ুমণ্ডলৰ উষ্ণতা চাপ বতাহৰ দিশ আৰু বেগ বৰষুণৰ পৰিমাণ মেঘৰ উপস্থিতি বায়ুত থকা জলীয় বাষ্প ইত্যাদি হৈছে বতৰৰ উপাদান গতিকে সেই কথাবিলাকৰ ওপৰত ভিত্তি কৰি আমি এই কথাখিনি লিখিছোঁ ঠিক আছে আশা কৰিছোঁ বুজি পাইছা তাৰপিছত ইয়াত ঋতুৰ কথা কৈছে যে আমাৰ ভাৰতবৰ্ষৰ ঋতু কেইটা এতিয়া এই কথাখিনি তোমালোকে পঢ়িবা যে গ্ৰীষ্মকালত কি হয় বৰ্ষা ঋতুত কি হয় এইবিলাক কথা বৰ ধুনীয়াকৈ দিছে আহিন কাতি শৰৎকালৰ কথা কৈছে ইয়াতে তাৰপিছত হেমন্ত ঋতু এইখিনিতে আছে শীতকালৰ কথা কৈছে ইত্যাদি কথা ইয়াতে দিছে তোমালোকে এইবিলাক কথা পঢ়ি মনত ৰাখিবলৈ চেষ্টা কৰিবা তাৰপৰা আমাক কৈছে যে আমাৰ দেশত বছৰটোত 6টা ঋতু অনুভূত হয় সেইটো হৈছে ক্ৰমে গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত আৰু বসন্ত দেই কিন্তু ইউৰোপীয়ান কাণ্ট্ৰিবিলাকত কি হৈছে ঋতু 4টাহে গতিকে আমাৰ এছিয়ান বা ভাৰতবৰ্ষত কেইটা ঋতু হৈছে 6টা ঋতু হৈছে কথাটো মনত ৰাখিবা কিন্তু ঠিক আছে তাৰপিছত তো এইখিনিতে আকৌ বতৰ অনুযায়ী আমাৰ সাজপাৰ আৰু থকাৰ ধৰণ বেলেগ বেলেগ কথাখিনি কৈছে আমি কোনটো বতৰত কি কেনেকুৱা ধৰণৰ কাপোৰ কানি পিন্ধিব লাগে যে গৰমৰ দিনত আমি কেনেকুৱা ধৰণৰ কাপোৰ পিন্ধিব লাগে এই কথাবিলাক দিছে তোমালোকে এইবিলাক নিজে চাবা তাৰপিছত এইখিনিতে আৰু কথা এটা আমাক কৈছে যে তোমালোকে গৰমৰ দিনত আৰু ঠাণ্ডাৰ দিনত পিন্ধা সাজপাৰৰ নাম লিখা ইয়াতে মই তোমালোকক লিখাই দিবলৈ চেষ্টা কৰিছোঁ যে গৰমৰ দিনৰ সাজপাৰ সাধাৰণতে আমি গৰমৰ দিনত কেনেকুৱা কাপোৰ কানি পিন্ধো গৰমৰ দিনত সাধাৰণতে আমি কপাহী চাৰ্ট পেণ্ট গেঞ্জি বা ছোৱালীবিলাকে ফ্ৰক চুইদাৰ মেখেলা চাদৰ ইত্যাদি কাপোৰ পিন্ধে আৰু আমি সাধাৰণতে গৰমৰ দিনত কটনৰ কাপোৰ পিন্ধিব লাগে কটনৰ কাপোৰ পিন্ধিলে কি হয় কটনৰ কাপোৰৰ মাজেৰে আমাৰ বতাহ সহজে চলাচল কৰিব পাৰে আৰু আমাৰ শৰীৰৰ পৰা যিবিলাক ঘাম ওলায় সেই ঘামবিলাক কটনৰ কাপোৰে সহজে টুকি ল'ব পাৰে বা শুহি ল'ব পাৰে ঠিক সেইদৰে ঠাণ্ডা দিনৰ সাজপাৰ ঠাণ্ডা দিনত সাধাৰণতে আমি ঊণৰে তৈয়াৰী চুৱেটাৰ জেকেট ইত্যাদিবিলাক পিন্ধোঁ যেনেকৈ চুৱেটাৰ জেকেট শ্বল টুপি হাত মোজা মাফলাৰ ইত্যাদি গতিকে এই তালিকাখন তোমালোকে এই ধৰণে মই কৰি দিয়াৰ ধৰণে তোমালোকে কৰি পেলাব পাৰিবা ঠিক আছে ওকে নেক্সট ইয়াতে আকৌ কৈছে যে দলত আলোচনা কৰি কোৱা
এতিয়া চোৱা এইবিলাক তোমালোকৰ পাঠৰ শেষত দিয়া প্ৰশ্ন নহয় পাঠটোৰ মাজে মাজে প্ৰশ্ন কিছুমান দি গৈছে গতিকে মই এইবিলাকো তোমালোকক আলোচনা কৰি দিছোঁ এইবিলাকো খুব দৰকাৰী যে অকল পাঠটোৰ শেষত থকা প্ৰশ্নকেইটাইহে জৰুৰী এনেকুৱা ধৰণৰ নহয় এইবিলাক কথাও আমি জানি বুজি ল'ব লাগে গতিকে দলত আলোচনা কৰি কোৱা ইয়াতে কৈছে যে মাঘ ফাগুন মাহত খাল বিল পুখুৰী আদিৰ পানী কিয় শুকাই যায় সেই কথাটো আমাক সুধিছে তাৰ উত্তৰটো মই তোমালোকক এই ধৰণে দিছোঁ যে এইটো উত্তৰ যে মাঘ ফাগুন মাহত খাল বিল পুখুৰী আদি পানী কিয় শুকাই যায় সাধাৰণতে তাত বৰষুণৰ পৰিমাণ কম হয় গতিকে তাৰ উত্তৰটো কি যে মাঘ ফাগুন মাহত বৰষুণ কমকৈ হোৱাৰ বাবে খাল বিল পুখুৰী আদিৰ পানী শুকাই যায় গতিকে তাৰ মুখ্য কাৰণটো হ'ল কি আমাৰ সেই মাহকেইটাত মাঘ ফাগুন মাহকেইটাত কি হয় আমাৰ সাধাৰণতে খৰাং বতৰ চলি থাকে তাতে আমাৰ বৰষুণৰ পৰিমাণ খুব কম হয় গতিকে খাল বিল পুখুৰী আদি পানী শুকাই যায় কথাটো ইমানেই নেক্সট তাৰপৰা কৈছে যে গৰমৰ দিনত ঘামচি খজুৱতি আদিৰ পৰা হাত সাৰি থাকিবলৈ আমি কি কৰিব পাৰোঁ গতিকে এই কথাখিনি তোমালোকে এই ইয়াতে যেটা আমাক ব্ৰেকআপ দিছে ইয়াতে পাবা তোমালোকে কথাখিনি বুজি পাইছানে গতিকে এই কথাখিনি তোমালোকে যদি ভালকৈ পঢ়া গতিকে এইবিলাক কথা তোমালোকে অতি সহজে কৰিব পাৰিবা তথাপি মই প্ৰশ্নটো উত্তৰ কৰাই দিছোঁ যে গৰমৰ দিনত ঘামচি খজুৱতি আদিৰ পৰা হাত সাৰি থাকিবলৈ আমি কি কৰিব পাৰোঁ তাৰ উত্তৰটো এই ধৰণে হ'ব প্ৰশ্নটো তোমালোকে নিজে লিখিবা এইটো প্ৰশ্ন তাৰপৰা মই ডাইৰেক্ট উত্তৰটোলৈ আহিছোঁ এইটো যে গৰমৰ দিনত ঘামচি খজুৱতি আদিৰ পৰা হাত সাৰি থাকিবলৈ আমি কপাহী কাপোৰ পিন্ধিব লাগে যাতে আমাৰ শৰীৰৰ ঘামবোৰ সহজে শুহি ল'ব পাৰে প্ৰচুৰ পৰিমাণে পানী আৰু ফল মূলৰ ৰস সেৱন কৰিব লাগে গতিকে এই কামখিনি যদি আমি কৰোঁ তেতিয়াহ'লে গৰমৰ দিনত আমি ঘামচি খজুৱতি ইত্যাদিৰ পৰা আমি হাত সাৰি থাকিব পাৰিম ঠিক আছে কথাখিনি বুজি পাইছা নিশ্চয় এতিয়া এইখিনি কথা তোমালোকক ক'লোঁ তাৰপিছত নেক্সট আমাক কিছুমান খুব দৰকাৰী কথা কৈছে ইয়াতে আমাক বতৰ আগজাননীৰ বিষয়ে কৈছে এইখিনি তোমালোকে এইখিনি পঢ়িবা গতিকে পাঠটো মই তোমালোকক লাইন বাই লাইন বুজাই দিব পৰা নাই আৰু এনে কৰিলে পাঠটো বহুত দীঘলীয়া হৈ যায় আচলতে ভিডিঅ'টো গতিকে মই তোমালোকক এই কথাবিলাক কৈছোঁ মাজে মাজে অনুকিয়াই গৈছোঁ যে এইটো থাৰ্মোমিটাৰ আমি বায়ুৰ মণ্ডলৰ উষ্ণতা জুখিবৰ কাৰণে ব্যৱহাৰ কৰোঁ বেৰোমিটাৰ আকৌ বায়ুমণ্ডলৰ চাপ জুখিবৰ কাৰণে ব্যৱহাৰ কৰে ৰেইন গছ আমাৰ বৰষুণৰ পৰিমাণ জুখিবৰ কাৰণে ব্যৱহাৰ কৰে এই কথাবিলাক তোমালোকে চাবা ভালদৰে বুজিবলৈ চেষ্টা কৰিবা এইটো আকৌ দিশ দৰ্শী সূচক এইটো বতাহৰ দিশ জোখা সঁজুলি তাৰপৰা এইটো হৈছে এনিমোমিটাৰ ই আকৌ বতাহৰ গতিবেগ জোখাৰ কাৰণে ব্যৱহাৰ হয় ইয়াত লিখিও দিছে বতাহৰ গতিবেগ জোখা সঁজুলি তাৰপিছত নেক্সট এইটো আকৌ বায়ুমোজাৰ কাম কি যে বায়ুমোজাই বতাহৰ গতিবেগ আৰু দিশ নিৰ্ণয় কৰিব পাৰে ঠিক আছে তাৰপৰা নেক্সট এইটো হৈছে হাইগ্ৰমিটাৰৰ কাম কি বায়ুমণ্ডলত থকা জলীয় বাষ্প জুখিবলৈ এই যন্ত্ৰটো ব্যৱহাৰ কৰা হাইগ্ৰমিটাৰ গতিকে এই কথাবিলাক তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা পৰীক্ষাত এইবিলাক আহিব পাৰে ঠিক আছে তাৰপিছত এইখিনি বতৰ আগজাননীয়ে কাক কেনেকৈ কি ধৰণে সহায় কৰে তাত কথাবিলাক দিছে তাৰপৰা কোনে বতৰৰ আগজাননী প্ৰস্তুত কৰে কিহত এইবিলাক প্ৰচাৰ কৰা হয় সেইবিলাকৰ কথা ইয়াতে দিছে তাৰপিছত এইখিনি চিন্তা কৰি লিখিবলৈ কৈছে যে এইখিনিতে আমাক কি ক'লে চিন্তা কৰি লিখা কি লিখিবলৈ কৈছে চাওঁচোন আহা যে বতৰৰ আগজাননীয়ে তলত দিয়া ব্যক্তিসকলক কিদৰে বিশেষভাৱে সহায় কৰে এতিয়া খেতিয়কক এতিয়া বিভিন্ন ব্যক্তিৰ কথা কৈছে বতৰ আগজনীয়ে কোনে কাক কেনেধৰণে সহায় কৰে সেই কথাখিনি আমাক অলপ চিন্তা কৰি লিখিবলৈ কৈছে এইখিনি উত্তৰ মই তোমালোকক কৰাই দিছোঁ এতিয়া চোৱা এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে লিখিবা বতৰ আগজনীয়ে তলত দিয়া ব্যক্তিসকলক কেনেদৰে বিশেষভাৱে সহায় কৰে প্ৰথমটো আমাক কি দিছিলে খেতিয়ক গতিকে খেতিয়কক বতৰ আগজনীয়ে কেনেকৈ সহায় কৰে আমি চাওঁচোন আহা এতিয়া তাৰ উত্তৰটো কি হ'ব যে বতৰৰ আগজাননীয়ে প্ৰবল বৰষুণ বানপানী ধুমুহা উত্তাপ খৰাং আদি পৰিস্থিতিৰ বিষয়ে খেতিয়কসকলক আগতীয়াকৈ তথ্য প্ৰদান কৰি তেওঁলোকক এইবিলাক পৰিস্থিতিৰ মুখামুখি হ'ব পৰাকৈ ব্যৱস্থা লোৱাত সহায় কৰে গতিকে বতৰ আগজনীয়ে খেতিয়কসকলক এই ধৰণে সহায় কৰে তাৰপিছত আমাক সুধিছে যে জাহাজৰ নাবিকসকলক বতৰ আগজনীয়ে কেনেদৰে সহায় কৰে সেই কথাটো আমি এই ধৰণে লিখিব পাৰিম যে জাহাজৰ নাবিকসকলক কেনেকৈ সহায় কৰে সেই কথাটো লিখিবা যে বতৰৰ আগজাননীয়ে জাহাজৰ নাবিকসকলক সাগৰীয় ধুমুহা ঘূৰ্ণীবতাহ ঢৌ ছুনামি ইত্যাদিৰ বিষয়ে আগতীয়াকৈ তথ্য দিয়াৰ ফলত তেওঁলোকে এনে পৰিস্থিতিবোৰত নিজৰ সুৰক্ষাৰ বাবে নিৰাপদ স্থানত অকণমান আছে মই ওপৰলৈ উঠাই দিম এইখিনিলৈকে লিখি ল'বা তোমালোকে আৰু দুলাইনমান আছে এলাইন আছে মাত্ৰ অৱস্থান লোৱাত সহায় কৰে গতিকে এইখিনি কথা তোমালোকে লিখি পেলাবা তাৰপিছত নেক্সট আমাক কি দিছে
বৈমানিক বা বিমান চালকক বতৰ আগজনে কেনেধৰণে সহায় কৰে সেইখিনি কথা তোমালোকে এই ধৰণে লিখিব পাৰা যে বৈমানিক বা বিমান চালকক বতৰ আগজনে কেনেদৰে সহায় কৰে সেই কথা লিখিবা যে বতৰৰ আগজাননীয়ে বৈমানিক বা বিমান চালকসকলক বিজুলী ঢেৰেকনি বায়ুৰ চাপ বতাহৰ দিশ তথা গতিবেগ প্ৰবল বৃষ্টিপাত আদিৰ বিষয়ে তথ্য দিয়ে ফলত একেলগে লিখি ল'বা তাৰপিছত তোমালোকে আৰু 2 লাইনমান আছে মই ওপৰলৈ উঠাই দিম এনে ধৰণে ফলত তেওঁলোকক এনে পৰিস্থিতিৰ বাবে হাজু হৈ হৰ্তক আৰু সুৰক্ষিতভাৱে বিমান চলোৱাত তথা সফলতাৰে বিমানবন্দৰত বিমান অৱতৰণ কৰোৱাৰ ক্ষেত্ৰত বতৰৰ আগজাননীয়ে সহায় কৰে এইখিনি কথা তোমালোকে এই ধৰণে লিখিব পাৰা ঠিক আছে নেক্সট তাৰপিছত সাগৰত মাছমৰীয়াসকলক কেনেদৰে বতৰৰ আগজনে সহায় কৰে সেই কথাটো এই ধৰণে তোমালোকে লিখিব পাৰা হেতু হ'ল যে বতৰৰ আগজাননীয়ে সাগৰত মাছমৰীয়াসকলকো সাগৰীয় ধুমুহা ঘূৰ্ণীবতাহ ঢৌ সুনামি ইত্যাদিৰ বিষয়ে আগতীয়া তথ্য দিয়াৰ ফলত তেওঁলোকে এনে পৰিস্থিতিবোৰত নিজৰ সুৰক্ষাৰ একেলগে লিখি ল'বা আৰু কেইলাইনমান আছে সুৰক্ষাৰ বাবে নিৰাপদ স্থানত অৱস্থান লোৱাত সহায় কৰে গতিকে এইখিনি হ'ল মাছমৰীয়াসকলক কেনেদৰে সহায় কৰে সেই বিষয়ে অলপ লিখাই দিছোঁ তাৰপিছত লাষ্ট পৰ্বতাৰোহণকাৰীসকলক বতৰ আগজনে কেনেদৰে সহায় কৰে চাওঁচোন ব'লা সেই কথা তোমালোকে এই ধৰণে লিখিবা যে পৰ্বতাৰোহণকাৰী সকলকো বতৰৰ আগজাননীয়ে তুষাৰপাত ধুমুহা বতাহ বৃষ্টিপাত ইত্যাদিৰ বিষয়ে তথ্য দি সুৰক্ষিতভাৱে পৰ্বতাৰোহণত সহায় কৰে গতিকে এই কথাখিনি তোমালোকে লিখি ল'বা ইচ্ছা কৰিলে এইবিলাক পাঠটোৰ মাজতে আমাক সুধিছে কথাবিলাক চিন্তা কৰি লিখিবলৈ কৈছে গতিকে মই তোমালোকক লিখাই দিবলৈ চেষ্টা কৰিছোঁ তাৰপিছত নেক্সট কি দিছে চাওঁচোন ব'লা তাৰপিছত আমাৰ এতিয়া অনুশীলনী আছে এতিয়া পাঠটোৰ শেষৰ ফালে পৃষ্ঠা নম্বৰ কিমান প্ৰায় 22 নম্বৰ পৃষ্ঠাত আমাক কিছুমান কুৱেশ্যন দিছে আমি সেইবিলাক কৰিবলৈ চেষ্টা কৰিছোঁ না অনুশীলনী এতিয়া আমাক প্ৰথমে কৈছে উত্তৰ লিখা আমাক কেইটামান প্ৰশ্ন সুধিছে আমি প্ৰথমে ক নম্বৰ প্ৰশ্নটো কৰিবলৈ চেষ্টা কৰিছোঁ যে বতৰ বুলিলে কি বুজা তাৰ উত্তৰটো কি হ'ব এইবিলাক কিন্তু খুব গুৰুত্বপূৰ্ণ দেই পৰীক্ষাত এইবিলাক একদম 100% আহিব আৰু খুবেই দৰকাৰী আমি পৰীক্ষাত বুলিয়ে নহয় ইনো জানিব লাগে তে প্ৰথম প্ৰশ্ন আমাক সুধিলে যে বতৰ বুলিলে কি বুজা গতিকে প্ৰশ্নটো তোমালোকে প্ৰথমে লিখি ল'বা বহুত ধুনীয়াকৈ তাৰপিছত আনসাৰটো তোমালোকে লিখিবা ঠিক আছে মই আৰম্ভ কৰি দিছোঁ যে বায়ুমণ্ডলৰ উষ্ণতা চাপ বতাহৰ দিশ আৰু বেগ বৰষুণৰ পৰিমাণ মেঘৰ উপস্থিতি বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ ইত্যাদিয়ে মিলি সৃষ্টি কৰা একোটা পৰিস্থিতিকে বতৰ বুলি কোৱা আৰু কেইলাইনমান আছে একেলগে লিখি ল'বা তাৰপিছত মই উঠাই দিছোঁ ইয়াক বুলি কোৱা হয় যেনে ফৰকাল বতৰ ডাৱৰীয়া বতৰ বৰষুণৰ বতৰ ইত্যাদি গতিকে এই কথাখিনি তোমালোকে লিখিলে হৈ যাব ঠিক আছে তাৰপিছত নেক্সট প্ৰশ্নলৈ যাওঁ বলা আমি তাৰপৰা সুধিছে ঋতু কেইটা আৰু কি কি আমি পাঠটোৰ ঋতু কেইটা আৰু কি এই বিষয়ে পাইছিলোঁ গতিকে তাৰ প্ৰশ্নৰ উত্তৰ এই ধৰণে হ'ব যে প্ৰশ্নটো লিখিবা তোমালোকে ঋতু কেইটা আৰু কি উত্তৰ যে ঋতু 6টা আৰু সেই কেইটা হ'ল গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত আৰু বসন্ত গতিকে এইখিনি লিখিলে হৈ যাব তাৰপিছত নেক্সট বতৰৰ আগজাননী মানে কি এইটো এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন সেই কথাটো এই ধৰণে লিখিবা যে বতৰৰ আগজাননী মানে কি উত্তৰ বতৰৰ আগজাননী মানে হ'ল ৰেডিঅ' দূৰদৰ্শন ইণ্টাৰনেট আদিৰ জৰিয়তে বতৰ বিজ্ঞান কেন্দ্ৰই বতৰৰ বিষয়ে আগতীয়াকৈ দিয়া বিভিন্ন তথ্য পাতি এইখন লিখিলে হৈ যাব গতিকে এইটো এটা খুব দৰকাৰী নেক্সট কি আছে চাওঁ বলা আমি যে বতৰৰ তথ্য পাতিত দিয়া তিনিবিধ সঁজুলি নাম লিখা আমি পাঠটোত ইতিমধ্যে ভালেমান সঁজুলিৰ বিষয়ে পাইছিলোঁ গতিকে তিনিবিধ সঁজুলি নাম আমাক লিখিব কৈছে আমি সেইকেইটা লিখোঁ প্ৰথমে প্ৰশ্নটো লিখি ল'বা যে বতৰৰ তথ্য পাতিত দিয়া তিনিবিধ সঁজুলিৰ নাম কি সঁজুলি সেইকেইটা মই লিখাই দিছোঁ তোমালোকক এইকেইটা
যে উত্তৰটো কি বতৰৰ তথ্য পাতি দিয়া তিনিবিধ সঁজুলিৰ নাম হ'ল 1 নম্বৰতে থাৰ্মোমিটাৰ 2 নম্বৰতে ৰেইন গজ তাৰপিছত 3 নম্বৰ এনিমোমিটাৰ আৰু আছে তিনটাৰ নাম লিখিব কৈছে গতিকে মই তিনটাৰে নাম লিখাই দিছো তাৰপিছত চাওঁ বলা তাৰপিছত আমাক সুধিছে যে কোনটো বিভাগে গোটেই দেশখনৰ বাবে বতৰৰ আগজাননী প্ৰস্তুত কৰে হেতু কথা আমাক সুধিছে হেতু উত্তৰ কি হ'ব যে এটো প্ৰশ্ন লিখিবা তোমালোকে নিজে তা মই উত্তৰটো কৈ দিছো যে ভাৰত চৰকাৰৰ বতৰ বিজ্ঞান বিভাগে গোটেই দেশখনৰ বাবে বতৰৰ আগজাননী প্ৰস্তুত আৰু প্ৰচাৰ কৰে সমু গতিকে এই কথাখিনি লিখিবা তোমালোকে তাৰপিছত আমি নেক্সট কি আছে চাওঁ বলা এতিয়া আছে আমাৰ ক অংশলত খ অংশ মিলোৱা হেখিনি মই তোমালোকক কৈ দিছো ঠিক আছে এতিয়া চোৱা আমাৰ ক অংশলত খ অংশ মিলাবলৈ কৈছে এইখিনি মই তোমালোকক কিতাপতে মিলাই দিছো দৰকাৰ হলে তোমালোকে কিতাপতো মিলাব পাৰা নাইবা বহিত লিখিম বুলিও লিখিব পাৰা কোনো কথা নাই ক আৰু খ অংশ এতিয়া বায়ুমণ্ডলৰ উষ্ণতা ক'ত মিলিব হেতু এই থাৰ্মোমিটাৰটোৰ লগত মিলিব ঠিক আছে এটো মিলাবা তোমালোকে আস মই টানিও দিছো তাৰপিছত নেক্সট দিছে বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ হেতু এই হাইগ্ৰোমিটাৰ বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ জুখে হে কথাটো ইয়াত মিলিব তাৰপিছত বৰষুণৰ পৰিমাণ আকৌ কোনে জুখিব ৰেইন গজ নামৰ সঁজুলিটো বৰষুণৰ পৰিমাণ জুখে তাৰপিছত বায়ুৰ গতিবেগ এই এনিমোমিটাৰে জুখে ঠিক আছে গতিকে তিনি উজু এগিলা তোমালোকে কিতাপতে মিলাই লবা বা বহিত ইচ্ছা কৰিলে লিখিব পাৰা যেনেকে সুবিধা হয় তেনেকে লিখিবা কোনো কথা নাই তাৰপিছত আমাক কেইটামান খালি ঠাই দিছে যে খালি ঠাই পূৰ কৰা পৰীক্ষাত খালি ঠাই তোমালোকৰ আহে যে ক নম্বৰ গৰমৰ দিনত খালি ঠাইটো কি লিখিব লাগিব কপাহী কাপোৰ পিন্ধিবলৈ বৰ আৰামদায়ক ঠিক আছে তাৰপিছত নেক্সট খ নম্বৰ বতাহৰ দিশ জুখিবলৈ দিগদৰ্শী সূচক নামৰ সঁজুলি ব্যৱহাৰ কৰা হয় দিগদৰ্শী সূচক তাৰপিছত গ নম্বৰ বায়ু মোজা বতাহৰ এটো এখিনি হ'ব গতিবেগ তাৰপিছত এখিনি হ'ব দিশ নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা হয় তাৰপিছত ঘ নম্বৰ ধুমুহা আহিলে আকাশত বিজুলী মাৰে আৰু মেঘেও গাজে ঠিক আছে এখিনি তিনি উজু এখিনি তোমালোকে কৰিবা কিতাপতে কৰিবা বা বহিতলো কৰিবা যেনেকৈ ভাল পোৱা তাৰপিছত আৰু কিছুমান প্ৰশ্ন আমাক দিছে আমি হে প্ৰশ্নখিনি চাওঁচোন বলা তাৰপিছত বতৰৰ আগজাননী কি মাধ্যমৰ জৰিয়তে দিয়া হয় এটা খুব দৰকাৰী প্ৰশ্ন কি মাধ্যমৰ জৰিয়তে দিয়া হয় আমাক সুধিছে হেতু প্ৰশ্ন উত্তৰ তোমালোকক মই এই ধৰণে কৰাই দিছো যে প্ৰশ্নটো কি এটো লিখিবা তোমালোকে উত্তৰটো কি হ'ব বতৰৰ আগজাননী ৰেডিও দূৰদৰ্শন বাতৰি কাকত ইন্টাৰনেট আদি মাধ্যমৰ জৰিয়তে দিয়া হয় ঠিক আছে এইখিনি কথা তোমালোকে লিখিবা নেক্সট তাৰপিছত সমুটুকা লিখিব কৈছে আমাক কেটামান সমুটুকা দিছে ক নম্বৰ সমুটুকাটো কি ৰেইন গজ ইয়াৰ বিষয়ে আমি এটা সমুটুকা লিখিব লাগে মই এখিনি লিখাই দিছো আহা আমি চাওঁ কেনেদৰে লিখিছো ৰেইন গজ গতিকে সমুটুকা প্ৰথমটো কি আছে ৰেইন গজ উত্তৰ ৰেইন গজ নামৰ সঁজুলিৰ সহায়ত বতৰ বিজ্ঞানী সকলে কোনো এখন ঠাইত হোৱা বৰষুণৰ পৰিমাণ সংগ্ৰহ কৰে আৰু সেই বৰষুণৰ পৰিমাণ মিলিমিটাৰ বা সেন্টিমিটাৰ হিচাপত জোখমাখ কৰি ঠিক আছে একেলগে লিখি লবা কে লাইন লিখি লবা আৰু আছে তাৰ পিছত মই ওপৰলৈ নি দিছো তোমালোকে লাইন কিটা মিলাই লবা কিন্তু এখিনিবাৰ পুনৰ লিখিবা যে ঠাইখনত কিমান পৰিমাণৰ বৰষুণ দিছে তাক নিৰ্ধাৰণ কৰে ৰেইন গজক ইওডোমিটাৰ অম্ব্ৰোমিটাৰ প্লুভিওমিটাৰ আদি নামেৰেও জনা যায় গতিকে এইখিনি কথা তোমালোকে লিখিবা তাৰ পিছত নেক্সট খ নম্বৰ আমাক কি দিছে যে কৃত্ৰিম উপগ্ৰহ খ নম্বৰ সমুটুকাটো কি কৃত্ৰিম উপগ্ৰহ হে বিষয়ে অলপ লিখাই দিছো বলা এটো লিখিবা তোমালোকে বহিত উত্তৰ কৃত্ৰিম উপগ্ৰহ হৈছে ৰকেটৰ দ্বাৰা পৃথিৱীৰ দৰে গ্ৰহ বা উপগ্ৰহৰ নিৰ্দিষ্ট কক্ষপথত স্থাপন কৰা মানৱসৃষ্ট বস্তু এই কৃত্ৰিম উপগ্ৰহসমূহৰ দ্বাৰা পৃথিৱীৰ পৃষ্ঠ বায়ুমণ্ডল আৰু মহাকাশ আদিৰ অধ্যয়ন একেলগে তোমালোকে লিখি লবা যেহেতু দীঘল একেটা পেজতে নাহে একেলগে লিখি লবা তাৰ পিছত মই ওপৰলৈ উঠাই দিছো
তাৰপিছত পুনৰ লিখিবা অধ্যয়ন কৰা হয় কৃত্ৰিম উপগ্ৰহে পৃথিৱীৰ ভূমি তাৰপিছত মহাসাগৰ আৰু বায়ুমণ্ডলৰ বিষয়ে চিত্ৰ আৰু তথ্য প্ৰদান কৰে ৰেডিঅ' টেলিফোন আৰু টেলিভিছন আদিৰ সিগনেলৰ আদান প্ৰদান তথা দীৰ্ঘ দূৰত্বৰ যোগাযোগ আৰু সম্প্ৰচাৰত সহায় কৰে আৰু আছে গতিকে একেলগে লিখি ল'বা পুনৰ একেলগে লিখি ল'বা তাৰপিছত পুনৰ মই লাইনটো ওপৰলৈ উঠাই দিম তোমালোকে এই লাইনবিলাক কিন্তু মিলাই ল'বা তাৰপিছত পুনৰ আৰম্ভ কৰিবা ইয়াৰ উপৰি বতৰৰ পূৰ্বানুমান জিপিএছৰ দৰে অনুসৰণ আৰু নেভিগেশ্যন ব্যৱস্থা ইত্যাদি কাৰ্যটো কৃত্ৰিম উপগ্ৰহে মুখ্য ভূমিকা পালন কৰে এইটো এটা খুব কিন্তু গুৰুত্বপূৰ্ণ চমুটকা গতিকে পৰীক্ষাত ইমান দীঘলকৈ লিখিব নোৱাৰিলে তোমালোকে অলপ হ'লেও লিখিবলৈ চেষ্টা কৰিবা তাৰপিছত নেক্সট চমুটকাটো চাওঁ আহা সেইটো হৈছে বতৰ বিজ্ঞান কেন্দ্ৰ বতৰ বিজ্ঞান কেন্দ্ৰ এটা খুব গুৰুত্বপূৰ্ণ এইটো পৰীক্ষাত আহিব পাৰে গতিকে তোমালোকে ইয়াৰ চমুটকাটো এই ধৰণে লিখিবা যে বতৰ বিজ্ঞান কেন্দ্ৰৰ মুখ্য কাম হৈছে বতৰৰ পূৰ্বানুমান নিৰীক্ষণ আৰু গৱেষণা কৰা বতৰ বিজ্ঞান কেন্দ্ৰই ঘূৰ্ণীবতাহ গ্ৰীষ্মপ্ৰবাহ ধুমুহা বতাহ প্ৰবল বৃষ্টিপাত আদিৰ দৰে বতৰৰ ভয়াৱহ একেলগে এই কেইলাইন লিখি ল'বা একেলগে লিখি যেতিয়া মই উঠাই দিম পুনৰ ভিডিঅ'টো পজ কৰি ল'বা একেলগে লিখিবা ভয়াৱহ পৰিস্থিতিসমূহৰ আগতীয়াকৈ সতৰ্কবাণী প্ৰদান কৰি জনসাধাৰণৰ জীৱন আৰু জীৱিকা সুৰক্ষিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বতৰ বিজ্ঞান কেন্দ্ৰই বতৰৰ এনে আগতীয়া তথ্য দিবৰ বাবে একেলগে লিখি ল'বা আৰু দু লাইনমান আছে একেলগে লিখি ল'বা তাৰপিছত মই পুনৰ অলপ ওপৰলৈ লৈ গৈছোঁ তথ্য দিবৰ বাবে কৃত্ৰিম উপগ্ৰহৰ সহায় লয় আৰু বতৰৰ বিভিন্ন তথ্য প্ৰস্তুত কৰি ৰেডিঅ' দূৰদৰ্শন বাতৰি কাকত মোবাইল ফোন ইণ্টাৰনেট আদিৰ জৰিয়তে সমগ্ৰ দেশতে প্ৰচাৰ কৰে বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰচাৰ কৰা বতৰৰ বিভিন্ন তথ্যই খেতিয়কক পুনৰ আৰু আছে একেলগে লিখি ল'বা তাৰপিছত এইখিনি লিখিবা জাহাজৰ নাবিক সাগৰত মাছ ধৰা মাছমৰীয়া বৈমানিক পৰ্বতাৰোহী আদিৰ দৰে ব্যক্তিক বিশেষভাৱে সহায় কৰে এইটো অকণমান দীঘল হৈছে গতিকে তোমালোকে ইমান দীঘল লিখিব নোৱাৰিলেও অলপ হ'লেতো লিখিবা আৰু ঠিক আছে তাৰপিছত নেক্সট যিটো চমুটকা আমি সেইটো চাওঁ সেইটো হৈছে খৰাং বতৰ খৰাং বতৰৰ চমুটকাটো অলপ মই এনেকৈ লিখাই দিছোঁ খৰাং বতৰটো অলপ চুটি আৰু ইয়াতে বৰ বিশেষ লিখিবলগীয়া নাই যে উত্তৰ দীৰ্ঘদিন ধৰি বৰষুণৰ অভাৱত বতৰ শুকান হৈ মাটিত চিৰাল ফাট মেলে খেতিপথাৰ শস্য গছ গছনি ইত্যাদি শুকাই যায় এনে বতৰকে খৰাং বতৰ বুলি কোৱা হয় গতিকে খৰাং বতৰৰ চমুটকাটো এই ধৰণে মই লিখাই দিছোঁ ইয়াতে এইটো বহুত দীঘল নহয় এইটো তোমালোকে লিখিবা পৰীক্ষাত এইটো আহিব পাৰে নেক্সট ফৰকাল বতৰ ফৰকাল বতৰৰ চমুটকাটো এই ধৰণে লিখাইছোঁ মই এইটো হ'ল ফৰকাল বতৰৰ চমুটকা যে উত্তৰ যেতিয়া আকাশত ডাৱৰ নাথাকে তেতিয়া আকাশখন ফৰকাল হৈ থাকে সাধাৰণতে পুৱা আৰু আবেলি বতৰ অলপ ঠাণ্ডা থাকে যদিও দুপৰীয়া তুলনামূলকভাৱে গৰম বেছি হয় এনেকুৱা বতৰকে আৰু অকণমান আছে এনেকুৱা বতৰকে ফৰকাল বতৰ বোলে ফৰকাল বতৰত সকলো ধৰণৰ কাম কাজ কৰিবলৈ সুবিধা হয় গতিকে এই চমুটকাটো এই ধৰণে লিখাই দিছোঁ তাৰপিছত এতিয়া এইকেইটা চমুটকা আমাৰ হৈ গৈছে নেক্সট 6 নম্বৰ প্ৰশ্ন কি সুধিছে যে বতৰ অনুযায়ী আমাৰ সাজপাৰ কেনেধৰণৰ হ'ব লাগে বতৰ অনুযায়ী আমি সাজপাৰ কেনেকুৱা ধৰণৰ সাজপাৰ পিন্ধিব লাগে সেই কথাটো আমাক সুধিছে সেই প্ৰশ্নটোৰ উত্তৰ মই তোমালোকক এই ধৰণে কৰাই দিছোঁ এইটো প্ৰশ্ন তাৰ উত্তৰটো কি হ'ব যে বতৰ অনুযায়ী আমাৰ সাজপাৰ বতৰৰ লগত খাপ খোৱা ধৰণৰ হ'ব লাগে উদাহৰণস্বৰূপে গৰমৰ দিনত বগা বা পাতল ৰঙৰ পাতল কপাহী
একেলগে লিখি ল'বা তাৰপিছত পুনৰ মই লাইনকেইটা উঠাই দিছোঁ পিন্ধিব লাগে কিয়নো কপাহী কাপোৰৰ মাজেৰে বতাহ চলাচল কৰিব পাৰে আৰু এনে কাপোৰে সহজতে ঘামবোৰ শুহি লয় আনহাতে শীতকালত ঠাণ্ডাৰ পৰা হাত সাৰিবলৈ ঊণেৰে তৈয়াৰী একেলগে লিখি ল'বা ঊণেৰে তৈয়াৰী তাৰপিছত মই ওপৰলৈ উঠাই দিম আৰু তোমালোকে এই যে ওপৰলৈ উঠাই দিছোঁ তোমালোকে কিন্তু লাইনকেইটা সাৱধানে মিলাই ল'বা দেই চুৱেটাৰ জেকেট হাতমোজা টুপি আদিৰ দৰে উমাল কাপোৰ পিন্ধিব লাগে গতিকে এইখিনি কথা লিখিলে হৈ যাব আশা কৰিছোঁ তোমালোকে কথাবিলাক ধৰিব পাৰিছা নেক্সট কি কামত বতৰৰ আগজাননীয়ে সহায় কৰে কি কামতনো বতৰৰ আগজাননীয়ে সহায় কৰে আমি সেই কথাটো চাওঁচোন ব'লা এই প্ৰশ্নটোৰ উত্তৰ মই এই ধৰণে দিছোঁ যে কি কামত বতৰৰ আগজাননীয়ে সহায় কৰে 7 নম্বৰ প্ৰশ্ন তো উত্তৰটো কি কৃষি কাৰ্য সাগৰত জাহাজ চলোৱা সাগৰত মাছ মৰা আকাশত বিমান চলোৱা পৰ্বতাৰোহণ ইত্যাদি কামত বতৰৰ আগজাননীয়ে সহায় কৰে ঠিক আছে এইখিনি কথা লিখিলে হৈ যাব তাৰপৰা নেক্সট লাষ্ট কোৱেশ্চন আছে কি বতৰৰ উপাদান কেইটাৰ নাম কি এটা খুব দৰকাৰী বতৰৰ উপাদান কেইটাৰ নাম কি আমি পাইছিলোঁ পাঠটোত এতিয়া বতৰৰ উপাদান কেইটাৰ নাম কি এটা লিখিবা যে বতৰৰ উপাদান কেইটাৰ নাম হ'ল 1 নম্বৰতে কি দিছোঁ ক নম্বৰ বায়ুমণ্ডলৰ উষ্ণতা আৰু চাপ তাৰপিছত বতাহৰ দিশ আৰু বেগ তাৰপিছত বৰষুণৰ পৰিমাণ তাৰপিছত মেঘৰ উপস্থিতি আৰু আছে এইকেইটা লিখি ল'বা এইকেইটা লিখি মই ওপৰলৈ উঠাই দিছোঁ লাষ্ট এটা আছে সেইটো হৈছে বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ এই পাঁচটা হৈছে বায়ুমণ্ডলৰ উপাদান গতিকে এই প্ৰশ্নখিনি তোমালোকে এই ধৰণে লিখি ল'বা ঠিক আছে এতিয়া আৰু প্ৰশ্ন নাই আমাৰ গতিকে এই পাঠটোতো যথেষ্ট প্ৰশ্ন দিছিলে তোমালোকৰ এই 20 নম্বৰ পৃষ্ঠাত এইখিনি আছে 8টা আমাৰ প্ৰশ্ন দিছে তাৰপিছত ইয়াতে সমুটকা সময় আছে আকৌ খালি ঠাই কৰাও দিছিলে গতিকে মই সকলোবিলাক প্ৰশ্নৰ উত্তৰ তোমালোকক কৰাই দিবলৈ চেষ্টা কৰিছোঁ আৰু পাঠটোৰ মাজে মাজে যিখিনি প্ৰশ্ন সুধিছে সেইখিনিও মই তোমালোকক লিখাই দিছোঁ আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাই উপকৃত হ'বা আৰু ইয়াতে যিমানখিনি প্ৰশ্ন দিছিলে পাঠভিত্তিক মই সকলোখিনি তোমালোকক কৰাই দিবলৈ চেষ্টা কৰিছোঁ গতিকে মই ভিডিঅ'টো ভাল পাবা বুলি আশা ৰাখিছোঁ আজিলৈ মানে তোমালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰিবা আশা কৰিছোঁ তোমালোকৰ পঢ়া শুনা ভাল হওক থ্যাংক ইউ ধন্যবাদ